আজি আমাৰ এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিং কয়াকুছি জিএনএমৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ ছাত্ৰী বেছি আছে, ছাত্ৰও আছে তাতে। এই ছাত্ৰ ছাত্ৰীসকলৰ লেম্প লাইটিং, কেপিং আৰু অথ টেকিং চেৰেমনি আছিলে। আজি ভাল লাগিছে যে আমাৰ বৰপেটা জিলাৰ জইণ্ট ডাইৰেক্টৰ মহোদয় আহিছে, আমাৰ SDM HO ছাৰো আহিছে আৰু কেইবাগৰাকী বিশেষকৈ মঙ্গলদৈৰ পৰা মঙ্গলদৈ নাৰ্ছিং স্কুলৰ অধ্যক্ষা আহিছে আৰু কেইবাগৰাকী অতিথি আহিছে। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বা যিসকলে নাৰ্ছ পঢ়ি আছে, GNM পঢ়ি আছে, তেওঁলোকে ফ্লোৰেন্স নাইটিংগেলৰ যি আদৰ্শ, সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ পেলাই আজি কেণ্ডেল হাতত লৈ পেলাই কেণ্ডেল জ্বলাই তেওঁলোকে শপত গ্ৰহণ কৰিলে অনাগত দিনত তেওঁলোকে ৰোগীক সেৱা কৰাৰ মানসিকতাৰে। আৰু আগন্তুক দিনত এই দিনটোৰ বিশেষকৈ তাৎপৰ্য এইটোৱে যে ফ্লোৰেন্স নাইটিংগেলে যিগৰাকী লেডি অফ দ্য লেম্প বুলি জানো আমি সকলোৱে জ্ঞাত, সেই ফ্লোৰেন্স নাইটিংগেলৰ যি আদৰ্শ, ৰোগীসকলক সেৱা কৰাৰ যি মানসিকতা, ৰোগীসকলৰ লগত যি ব্যৱহাৰ, আচাৰ ব্যৱহাৰ, সেই গোটেইখিনি কথা ইয়াতে জড়িত হৈ আছে। আৰু ছাত্ৰীসকলে বা ছাত্ৰসকলে তেওঁলোকে আজি নিজে তেওঁলোকে মানৱ সেৱাৰ কাৰণে ব্ৰতী হ'ব বুলি মন উজাৰি তেওঁলোকে সেৱা আগবঢ়াব বুলি তেওঁলোকে আজি কেণ্ডেল লৈ পেলাই শপত গ্ৰহণ কৰিলে। কিমান নম্বৰ বেটছ আৰু কিমান গৰাকী নাৰ্ছ আছে? এতিয়া আমাৰ ইয়াতে আচলতে গভৰ্ণমেণ্টে আমাক এপ্ৰুভ কৰা 50টা ছিট আছে আৰু 50 গৰাকী নাৰ্ছে ইয়াতে বা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নামভৰ্তি কৰিব পাৰে। আৰু এইটো বেটছটো ব্যতিক্ৰম নহয়, 50 গৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে অংশগ্ৰহণ কৰিছে। এই ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ GNMত আজিকালি আপোনালোকে জানে যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে GNMৰ এণ্ট্ৰেঞ্চ এটা অনুষ্ঠিত কৰে, যিটো এতিয়াও ফৰ্ম ফিল আপ চলি আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত। আৰু তাত গোটেই অসমৰ কাৰণে কাট অফ মাৰ্ক ধৰি দিয়ে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে। আৰু যিসকলে সেই কাট অফ মাৰ্কটো অন্তৰ্ভুক্ত হয় বা কাট অফ মাৰ্ক অতিক্ৰম কৰে তেওঁলোকে নামভৰ্তি কৰিবলৈ সক্ষম হয়। আৰু ইয়াতে নামভৰ্তি কৰিবলৈ হ'লে আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো বিষয়ত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী বা 10+2 তেওঁলোকে পাছ কৰিব লাগিব আৰু মিনিমাম এগ্ৰিগেট 40% তেওঁলোকে পাব লাগিব জেনেৰেল কেটেগৰীৰ কাৰণে। আৰু OBC বা SCৰ কাৰণে কিছু ৰেহাই আছে, গতিকে তেওঁলোকে 40% পাবই লাগিব। ইয়াতে তেওঁলোকৰ কাৰণে সুবিধা, ধৰক ইয়াত আমাৰ থিয়ৰী ক্লাছখিনি কৰা হয়, তাৰপিছত প্ৰেক্টিকেলৰ কাৰণে বৰপেটা চিভিল হস্পিটেল বা পাঠশালা SDCH, ফাৰ্মছ, নলবাৰী মেডিকেল কলেজ আদিত তেওঁলোকক প্ৰেক্টিকেলখিনি দিয়া হয়। আৰু প্ৰেক্টিকেলৰ কাৰণে আমি ইয়াৰ পৰা বাছেৰে তেওঁলোকক লৈ যাওঁ, মৰ্ণিং ইভিনিং নাইট শ্বিফ্ট ডিউটি থাকে, তেওঁলোকে সেইখিনি শ্বিফ্ট ৱাইজ ডিউটি কৰে। আৰু তাতে ক্লিনিকেল পোষ্টিঙৰ কাৰণে তাতে পঠোৱা হয়। খুব সুন্দৰভাৱে তেওঁলোকে তাতে শিক্ষা আহৰণ কৰে, প্ৰেক্টিকেল নলেজখিনি আহৰণ কৰে। আৰু ইয়াৰ ক্ষেত্ৰত যাৱতীয় যি সহায় সহযোগিতা আমি ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেই হওক বা গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক বা জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আদি কৰি যিখিনি পেৰি হস্পিটেল আছে সেইখিনি গোটেইখিনিৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেইখিনি সুবিধা পাই আছে। এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিং, যিটো কয়াকুছিত অৱস্থিত, বৰপেটা জিলাৰ এটি আগশাৰী ঠাই বুলি আজিকালি ক'ব লাগিব। কয়াকুছি, ভৱানীপুৰ আৰু বৰপেটাৰ মাজেৰে যিটো ৰাস্তা হৈছে তাৰ ঠিক মাজতেই কয়াকুছি অৱস্থিত বা আমাৰ অনুষ্ঠানটো অৱস্থিত। মিছন ইনষ্টিটিউটৰ যিখিনি ট্ৰেইনিঙৰ কাৰণে নাৰ্ছ আহিছে ষ্টুডেণ্টখিনি, তেওঁলোকৰ আজি অথ টেকিং আছিলে, শপত গ্ৰহণ আৰু কেপ চেৰেমনি বুলি কয়, আৰু কেণ্ডেল লাইটিং। সেই চেৰেমনিটো আছিলে তেওঁলোকৰ আৰম্ভণি, এইটো জীৱনৰ মানে নাৰ্ছিং সেৱাত। আৰু তেওঁলোকে যেতিয়া ইয়াত এডমিশ্যন ল'লে জীৱনৰ আৰম্ভণি, আৰু তেওঁলোকক আজি সেইখিনি অথ টেকিং কৰোৱা হ'ল। তেওঁলোকে শপত ল'লে কেনেকৈ মানৱ সেৱা তেওঁলোকে কৰিব, সেইটোৰ ওপৰত এইটো ফ্লোৰেন্স নাইটিংগেলৰ যিটো অথ টেকিং সেইটো আজি কৰা হ'ল। আৰু তেওঁলোকক কাৰণে আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ, যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে নিজৰ কৰ্তব্যত সুচাৰুৰূপে। নাৰ্ছসকলক কৈছোঁ যে কাৰণ সকলো আগ্ৰহে ৰখি থাকে, তেওঁলোকৰ মানে মিঠা মুখত মিঠা হাঁহিটো, ভাল ব্যৱহাৰ, এইখিনি সকলো ৰখি থাকে। ৰোগীৰ শুশ্ৰূষাত ৰখি থাকে, অকল শাৰীৰিক শুশ্ৰূষাই নহয়, মানসিক কথাটো থাকে। গতিকে নাৰ্ছসকলক এইটোৱে উপদেশ দিছে যে তেওঁলোকে ধৈৰ্যৰে সকলোকে সেৱা আগবঢ়ায় আৰু যিমান পাৰে মানে মনৰ পৰা খং ৰাগ আঁতৰাই ভাল মনেৰে তেওঁলোকক সেৱা আগবঢ়ায়। আৰু তেওঁলোক নহ'লে আমাৰ ডাক্তৰসকলো নচলে। এখন হস্পিটেল চলিবৰ কাৰণে নাৰ্ছৰ লগত নাৰ্ছৰ সম্পৰ্কটো ওতঃপ্ৰোত। গতিকে তেওঁলোকক সেইখিনি উপদেশ দিলোঁ, যাতে মানে তেওঁলোকে জীৱনত মানৱ সেৱাটো ব্ৰত হিচাপে লয়।
সেইটো হৈছে ফ্লৰেন্স নাইটিংগেল, তেওঁলোকৰ নাৰ্ছৰ এইটো নাৰ্ছিঙৰ তেওঁ অথৰিটি বুলি ক'ব পাৰি। ফ্লৰেন্স নাইটিংগেলৰ তেওঁক লেডি অফ দ্য লেম্প বুলি কয়। সেইটো অনুকৰণ কৰিয়েই হাতত তেওঁলোকে কেণ্ডেল লৈছে, মম জ্বলাই লৈছে। সেইটো মই কৈছোঁৱেই যে মানে ধৈৰ্য ধৰিব লাগিব যিকোনো কথাত। এতিয়া পেচেণ্টজন আহে, তেওঁতো শাৰীৰিকভাৱে শাৰীৰিক হ'লে মানসিকো অলপ সম্পৰ্ক থাকে দুইটা। গতিকে তেওঁ অলপ অসুস্থ, গতিকে তেওঁৰ হয়তো সৰু কথাত খং উঠিব পাৰে, কিবা হ'ব পাৰে, কিন্তু সেইখিনি ধৈৰ্য ধৰি নাৰ্ছে তেওঁলোকক চিকিৎসা কৰি যাতে মানে ৰোগীজনে যদিও তেওঁৰ যদি খং উঠে বা তেওঁৰ ৰিলেটিভৰ খং উঠে, ভাল ব্যৱহাৰ কৰিলে বা ভালদৰে বুজাই দিলে তেওঁলোক শান্ত হ'ব আৰু নাৰ্ছসকলে নিজৰ কামটো ভালদৰে কৰিব পাৰিব। প্ৰতিষ্ঠানটো মই আজি নতুনকৈ দেখিলোঁহি, মানে গোটেইখিনি দেখি ভাল লাগিলে। ইয়াতে তেওঁলোকৰ ক্লাছৰুম আৰম্ভ কৰি গোটেইখিনি চালোঁ, ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল যেন লাগিছে। সকলো শিক্ষক শিক্ষয়িত্ৰীক মই লগ পোৱা নাই, কিন্তু আজি যিখিনি দেখিলোঁহি মানে প্ৰতিষ্ঠানটো বহুত মানে ভাল যেন লাগিছে গোটেইখিনি দেখি। ৰাইজৰ সহযোগ কামনা কৰিছোঁ।